আমাৰ সকলোৰে আপোন হিয়াৰ আমঠু জুবিন দা আৰু নাই। এই খবৰটো লাভ কৰাৰ লগে লগে শিৱসাগৰতো বিভিন্নজনে আচলতে শোক প্ৰকাশ কৰিছে, ক'বলৈ ভাষা নোহোৱা হৈছে। শিৱসাগৰ বহু ব্যৱসায় প্ৰতিষ্ঠান ইতিমধ্যেই দোকান পোহাৰ বন্ধ কৰি দিছে। আচলতে মৰ্মাহত হৈ পৰিছে এই মৰ্মান্তিক খবৰটো পাই। জুবিন দা আৰু নাই, এইটো বিশ্বাস কৰিবলৈ যেন বহুতেই টান পাইছে। আৰু মোৰ কাষত বৰ্তমান আছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন। এটা অতি মৰ্মান্তিক খবৰ অসমবাসীৰ বাবে। চক এটা অনাকাংক্ষিত সময় আৰু এটা ৰুহ বাস্তৱৰ সৈতে সন্মুখীন হ'ব পৰাকৈ প্ৰত্যেকগৰাকী মানুহে দৃঢ়মনা হৈ আগবাঢ়ি যাব লগা সময়। জুবিন দা এগৰাকী এনেকুৱা ব্যক্তি আছিল, প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত স্থান পাইছিল। তেখেতে গীত ৰচনা কৰি, সুৰ কৰি, তেখেতে নিজৰ কণ্ঠৰে সৈতে তাত কণ্ঠ নিগৰাই জনসাধাৰণক প্ৰত্যেকটো সময়ত উৎসাহ দি আহিছিল, উদ্দীপনা দিছিল, প্ৰেৰণা যোগাই আহিছিল। তেখেতৰ গানত মানুহে জীৱনৰ ৰং বিচাৰি পাইছিল। সেইগৰাকী ব্যক্তিয়ে এনেকুৱা ধৰণে আমাক এৰি যাব, আমাৰ সকলোকে কন্দুৱাই, এই কথা কোনেও ভবা নাছিল। এই অনাকাংক্ষিত সময়খিনিত এই ৰুহ বাস্তৱৰ সন্মুখীন হ'বৰ কাৰণে অদৃশ্যজনে যেন আমাক সকলোকে সাহস দিয়ে, প্ৰেৰণা দিয়ে, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জুবিন দাক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব। তেখেত যদিও কায়িকভাৱে আমাৰ মাজত নাথাকিব, তথাপিও তেখেতৰ সৃষ্টি আজি তেখেতৰ জীৱনচৰ্যাক যাতে আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিব পাৰোঁ, সেই পৰিকল্পনা আমি প্ৰত্যেকেই যুগুতাব লাগিব। যিগৰাকী ব্যক্তিৰ কণ্ঠৰ অবিহনে বহাগ আধৰুৱা হৈ ৰ'ব, আৰু সেইগৰাকী ব্যক্তিক আমি প্ৰত্যেকেই শ্ৰদ্ধাৰে সৈতে সোঁৱৰণ কৰিছোঁ, স্মৰণ কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ, সদগতি কামনা কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ, প্ৰতিগৰাকী অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি যাতে এইখিনি সময়ত খুব এই ৰুহ বাস্তৱটোৰ সৈতে সন্মুখীন হ'ব পৰাকৈ নিজক সাজু কৰিব পাৰোঁ, তাৰ বাবে অদৃশ্যজনে যাতে আমাক সাহস দিয়ে, শক্তি দিয়ে, তাৰ বাবে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থা পৰিয়ালটোৱে আমি তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেখেতলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আজি সন্ধিয়া ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলনেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তেখেতৰ আত্মাৰ সদগতি কামনা কৰিব। জুবিন দা য'তেই আছে শান্তিত থাকক। তেখেতৰ সৃষ্টি আজি জীৱনচৰ্যাক লৈ অসমীয়া জাতিটোৱে শক্তিশালী বাটেৰে আগবাঢ়ি যাব লাগিব। আৰু তেখেতৰ দৰে এগৰাকী ব্যক্তি কেনেকৈ হেৰুৱাম, সেই কথাটো অকল্পনীয়। আৰু এইখিনি সময়ত খুব দুখেৰে সৈতে তেখেতক স্মৰণ কৰিছোঁ, তেখেতৰ সৈতে থকা স্মৃতিবোৰ ৰোমন্থন কৰিছোঁ। আৰু তেখেত যাতে য'তেই থাকে খুব তেওঁ ভগৱানৰ শ্ৰীচৰণত যাতে থাকিব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজত আগবাঢ়ি যাবৰ কাৰণে সকলোকে যেন অদৃশ্যজনে কৃপা কৰে, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। হয়, জুবিন দা শাৰীৰিকভাৱে হয়তো আমাৰ মাজত নাথাকিব, কিন্তু জুবিন দা সংগীতে যিধৰণে মোহাচ্ছন্ন কৰি ৰাখিছিলে আমাৰ প্ৰজন্মটোক, আচলতে সকলোৱে এই মুহূৰ্তটোত এই কথাষাৰ ভাবিবলৈ আচলতে কঠিন পাইছে, জটিল হৈ পৰিছে যে জুবিন দা আমাৰ মাজত নাই। জুবিন দা য'তেই থাকক, কুশলে থাকক, সেয়াই এই মুহূৰ্তত সকলোৱে কামনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।